নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰেচিপিটো বহুতেই ধুনীয়া আৰু সোৱাদ লগা ৰেচিপি হয় আৰু সেই ৰেচিপিটো মই কেনেকেনো বনাইছোঁ তাকে আজি মই আপোনালোকৰ আগত দেখুৱাম। আহকচোন ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। প্ৰথমতে মই ব্ৰেড কেইখনৰ কিনাৰ কেইটা ধুনীয়াকৈ কাটি ল'ম। থাকিলেও একো নহয়, তথাপিতো এই ব্ৰাউন যে হৈ আছে সাইড কেইটা কটাৰী এখনৰে মই ধুনীয়াকৈ কাটি লৈছোঁ। এয়া দেখিলেনে, মই ধুনীয়াকৈ এনেদৰে কাটি লৈছোঁ আৰু এয়া আটাইবোৰৰে মই এনেদৰে এয়া কাটি ল'লোঁ ধুনীয়াকৈ আৰু লগত লৈছোঁ মই এয়া চেনি লাগিব আমাক আৰু এয়া কাষ্টাৰ্ড পাউডাৰ হয়। কাষ্টাৰ্ড পাউডাৰ এচামুচ লৈছোঁ আৰু এতিয়া কি লাগিব মই ধুনীয়াকৈ আপোনালোকক দেখুৱাই আৰু বনাই গৈ থাকিম। কেৰাহী এখনত মই অকণমান ঘি লৈ লৈছোঁ আৰু তাতে মই এয়া বাদাম হয়, বাদামকেইটা অকণমান ভাজি ল'ম। এয়া মোৰ বাদামকেইটা ভজা হৈ গ'ল, তাতে মই কেইটামান খিচমিচো দি দিছোঁ আৰু খিচমিচকেইটা অকণমান তেলত ভাজি ল'ম, ঘিউত ভাজি ল'ম। এয়া মোৰ খিচমিচকেইটাও ভজা হৈ গ'ল, এয়া মই উঠাই লৈছোঁ এতিয়া ঘিউৰ পৰা। এইটো মই আমুল তাজা গাখীৰ লৈছোঁ, আধা কেজিৰ হয়। এতিয়া এই গাখীৰখিনি মই কেৰাহীখনতে দি দিম। এয়া গাখীৰখিনি মই কেৰাহীত দি দিলোঁ আৰু ভালদৰে লৰাই দিছোঁ। আৰু গাখীৰৰ অকণমান গাখীৰ আমি এয়া কাষ্টাৰ্ড পাউডাৰ লৈছিলোঁ, কাষ্টাৰ্ড পাউডাৰত অকণমান গাখীৰ দি কাষ্টাৰ্ড পাউডাৰখিনি মই এতিয়া মিলাই দিম, কাৰণ কাষ্টাৰ্ড পাউডাৰত গৰম গাখীৰ দিলে বেয়া হ'ব। সেইকাৰণে ঠাণ্ডা গাখীৰ দি পেলানি এয়া মই ভালদৰে মিলাই লৈছোঁ যাতে গুটি নাথাকে। ধুনীয়াকৈ আমি এইখিনি মিলাই ল'ম। এতিয়া এয়া ধুনীয়াকৈ আমাৰ মিহলি হৈ গৈছে গাখীৰ আৰু কাষ্টাৰ্ড পাউডাৰ। এতিয়া এয়া থৈ লৈছোঁ আৰু গেছৰ ফ্লেমটো বেছি কৰি মই এয়া গাখীৰখিনি গৰম কৰিছোঁ আৰু এতিয়া ভালকৈ উতলিবলৈ দিম। এই গাখীৰখিনিতে মই ধুনীয়াকৈ ভালদৰে উতলিবলৈ দিম। আৰু ইয়াতে চেনিও মিলাই দিওঁ। এতিয়া 2 চামুচ, 3 চামুচ, 4 চামুচ চেনি মই মিলাই দিলোঁ। আৰু এনেদৰে ভালদৰে মই লৰাই থাকিম উতল অহাৰ লৈকে। এয়া গাখীৰ মোৰ ভালকৈ উতলি গৈছে আৰু ওপৰলৈকে ফেন উঠি আহিছে। এতিয়া মই গেছটো কমাই দিলোঁ। এতিয়া গেছটো কমাই দিছোঁ আৰু ভালদৰে লৰাই আছোঁ। আৰু ইয়াতে মই এতিয়া অকণমান ইলাচি পাউডাৰৰ গুড়ি দি দিম। এয়া ইলাচি পাউডাৰৰ গুড়ি মিলাই দিছোঁ অকণমান। ইলাচি পাউডাৰৰ গুড়ি মিলাই দিলে গন্ধটো বহুত ধুনীয়া আহে। এয়া আমাৰ গাখীৰ ভালদৰে উতলি গ'ল। এতিয়া মই ইয়াত এয়া কাষ্টাৰ্ড পাউডাৰখিনি গাখীৰৰ সৈতে মিলাই থৈ দিছিলোঁ, সেইখিনি এতিয়া মই ইয়াত লাহে লাহে অলপ অলপকৈ ঢালি দিছোঁ আৰু মিলাই দিছোঁ আৰু গোটেইখন মই ইয়াতে দি দিছোঁ। এতিয়া মই এয়া ভালদৰে মিলাই যাম আৰু গেছটো অকণমান বঢ়াই দিছোঁ। এয়া দেখিছেনে, এয়া কাষ্টাৰ্ড পাউডাৰ আৰু গাখীৰ ভালদৰে উতলি গ'ল আৰু গাঢ়া হৈ আহিছে। দেখিছেনে, এতিয়া মই গেছটো কম কৰি দিছোঁ আৰু এয়া দেখিছেনে আপোনালোকে অকণমান পনীয়া হৈ আছে, কিন্তু ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি আৰু ডাঠ হৈ যাব। সেইকাৰণে মই ইমানতে গেছটো অফ কৰি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ
আমাৰ হৈ গৈছে আৰু এই সময়তে চেনিটো চেক কৰি ল'ব লাগে হৈছে নে নাই। মোৰ বাৰু হৈছে 4 চামুচ দিছোঁ। যিসকলে বেছি মিঠা খায় তেওঁলোকে দি দিব লাগে আৰু কম খালেও অকণমান নিজৰ হিচাপত চেনিটো আৰু লৈ ল'ব লাগে। মই 4 চামুচ দিছোঁ, হৈ গৈছে ধুনীয়াকৈ। এটা মই কেক টিন লৈছোঁ আৰু কেক টিনটো মোৰ আছে কাৰণে মই কেক টিনেই লৈছোঁ। যদি কেক টিন নাথাকে এনেকুৱা এখন কাঁহীও ল'ব পাৰে, কাঁহীত বনালেও ভাল হয়, কিন্তু মোৰ কেক টিনটো থকাৰ কাৰণে মই কেক টিনেই ল'ম। এতিয়া এই কেক টিনটো আমি যি গাখীৰৰ আৰু কাষ্টাৰ্ডৰ ঘোল বনাই থৈছিলোঁ সেইখিনি অলপ অলপ তলত দি দিম। এয়া এনেধৰণে আমি তলত দি পেলানি ভালকৈ মিলাই দিছোঁ। এয়া দেখিছেনে চাৰিওপিনে হৈ আছে। এতিয়া ইয়াতে আমি কি কৰিম, আমি এই ব্ৰেডবোৰ যে কিনাৰকেইটা কাটি থৈছিলোঁ সেইকেইটা ধুনীয়াকৈ এপিচ এপিচকৈ আমি ইয়াতে বহুৱাই দিম। এয়া এতিয়া 4খন ব্ৰেড ধুনীয়াকৈ বহুৱাই দিলোঁ, দেখিছেনে? মাজতে ধুনীয়াকৈ 4খন ব্ৰেড বহুৱাই দিলোঁ আৰু এটা বাতিত এয়া অকণমান গাখীৰ লৈছোঁ, তাতে অকণমান চেনি এচামুচ দি পেলানি ভাল ধৰণে মই গুলি লৈছোঁ। এয়া চেনি পানীখিনি এতিয়া আমি কি কৰিম, এই ব্ৰেডৰ ওপৰত অলপ অলপকৈ দি দিম। এনেকৈ নিদিলেও হয়, তথাপিতো দিলে কি হ'ব, ব্ৰেডখন শুকান শুকান নালাগে, মিঠা লাগিব। গাখীৰ আৰু চেনি দি দিলে ধুনীয়া মিঠা লাগিব, সেইকাৰণে আমি অলপ অলপ এনেকৈ এয়া দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া আকৌ আমি কি কৰিম, এয়া ঘোল কাষ্টাৰ্ড আৰু গাখীৰৰ ঘোলটো আকৌ ইয়াৰ ওপৰত এনেকৈ আমি দি দিম, অলপ অলপ ভাল ধৰণে মিলাই দিম চবতে যাতে লাগে ধুনীয়াকৈ। এয়া দেখিছেনে ধুনীয়াকৈ আমি এয়া দি দিছোঁ। এয়া হৈ গ'ল। এতিয়া আকৌ তেনেধৰণে আমি এখন এখন ব্ৰেড ইয়াৰ ওপৰত আকৌ দি যাম। এয়া এইটো মিঠাই খাবলৈ বহুত সোৱাদ লগা হয়। এয়া তেনেকৈ দিলোঁ। আকৌ আগৰ দৰে আমি অকণমান অকণমান চেনিৰ পানী এনেকৈ দি যাম। একদম ৰসেৰে ভৰা হয় মিঠাইটো, একেবাৰে কালাকান মিঠাইটোৰ দৰে হয়। মই ব্ৰেড কালাকানেই নাম দিছোঁ আৰু মই এনেকৈ বনাই খাওঁ, খুব ভাল লাগে। এয়া এতিয়া আকৌ ইয়াৰ ওপৰত আমি কি কৰিম, এয়া এইবোৰ আকৌ ধুনীয়াকৈ এনেকৈ দি যাম। আপোনালোকে বাৰু এনেকৈ কেতিয়াবা বনাই খাইছেনে? যদি খাইছে সোৱাদটোৰ কথা গম পায়েই কিমান ভাল লাগে। কাষ্টাৰ্ড আৰু গাখীৰ এনেও বনাই ফ্ৰুট দি পেলানি খাবলৈ ভাল লাগে নহয়নে? তাতে আৰু ব্ৰেডৰ লগত দি দিছোঁ, কিমান ভাল হ'ব খাবলৈ। এয়া দেখিছেনে? আকৌ ধুনীয়াকৈ মই এয়া দি দিলোঁ ইয়াত। আকৌ অকণমান চেনিৰ পানী এতিয়া নিদিলেও হয়, তথাপিতো মোৰ এয়া বাকী আছে আৰু কি কৰিম, দি দিছোঁ। একেবাৰে ওপৰৰ লেয়াৰটোত চেনি পানী নিদিলেও হয় বাৰু, এতিয়া অকণমান বাকী থাকিলেনো কি কৰিম, সেইকাৰণে মই দি দিছোঁ। এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত এয়া কাষ্টাৰ্ডৰ লেয়াৰটো আকৌ ধুনীয়াকৈ আমি দি দিম। একদম ধুনীয়াকৈ এয়া আমাৰ ধুনীয়াকৈ গোটেই যিমানখিনি আছিলে মই চব ইয়াতে দি পেলানি ধুনীয়াকৈ মিলাই দিলোঁ। একেবাৰে কেকটোৰ দৰে লাগিছে নহয়নে? এতিয়া আমি ইয়াত কি কৰিম, ড্ৰাই ফ্ৰুট যে মই বাদাম ভাজিছিলোঁ সেইখিনি সৰু সৰু টুকুৰাকৈ কাটিলোঁ আৰু এইবোৰ ইয়াতে এনেকৈ দি যাম চাৰিওপিনে। ঘৰত যি ড্ৰাই ফ্ৰুট থাকে, বাদাম, পিষ্টা, কাজু, কিচমিচ যি থাকে আপোনালোকে নিজৰ পচন্দমতে দিব পাৰে। আৰু বাদামবোৰ অকণমান ভাজি ল'লে খাবলৈ ভাল হয়, নতুবা কেঁচাকৈ দিলে কি হয় অকণমান মোৰ বেয়া লাগে আৰু মই সদায় বাদাম ড্ৰাই ফ্ৰুটবোৰ অকণমান ভাজি দিওঁ। পিষ্টাবোৰ ভজা থাকেই বাৰু, পিষ্টা ভাজিব নালাগে। বাকী যি ড্ৰাই ফ্ৰুট হয় মই সেইবোৰ অকণ অকণ ভাজি দিওঁ, তেতিয়া অকণমান ধুনীয়া লাগে। এয়া দেখিছেনে ধুনীয়াকৈ দি দিছোঁ, সৰহকৈ দি দিছোঁ যিমান আছে, আৰু কিনাৰে কিনাৰে দি দিছোঁ। কিনাৰে একেবাৰে ৰস ভৰি আছে, ধুনীয়াকৈ খাবলৈ বহুত ধুনীয়া হয়। এয়া ধুনীয়াকৈ মই এতিয়া বাদাম আৰু খিচমিচ মিলাই দিলোঁ। এয়া দেখিছেনে আমাৰ হৈ গ'ল। এতিয়া আমি কি কৰিম, এইখিনিত এইটো হৈছে ফইল পেপাৰ, এলুমিনিয়াম ফইল পেপাৰ আমি ঢাকি
এয়া এতিয়া আমি এইখনৰে ধুনীয়াকৈ ধুনীয়াকৈ মই কভাৰ কৰি দিলোঁ। দেখিছেন ধুনীয়াকৈ মই কভাৰ কৰি দিলোঁ। যদি এলুমিনিয়াম কভাৰ নাথাকে তেতিয়াহ'লে এনেকুৱা প্লেট এখনেৰেও এনেকৈ ঢাকি থৈ দিব পাৰে। আৰু এতিয়া আমি এইখিনি লৈ যাম ফ্ৰিজলৈ। ফ্ৰিজত মই 2 ঘণ্টামান থাকিবলৈ দিম। যেতিয়া ফ্ৰিজত 2 ঘণ্টামান থাকিবলৈ দিম তেতিয়া ধুনীয়াকৈ গোট মাৰি যাব আৰু ঠাণ্ডা হৈ যাব আৰু ইমান ভাল হ'ব গৰম দিনত খাবলৈ, মানে মই কি ক'ম আৰু, কাৰণ গৰম বেছি হৈছে সেইকাৰণে ভাত চাতো খাবলৈ বেছিকৈ মন নাযায়, ঠাণ্ডা বস্তু খাবলৈ মন যায়। আৰু এইদৰে ব্ৰেড বনাই আমি যদি ফ্ৰিজত থৈ খাওঁ বহুতেই সোৱাদ লগা হয় আৰু হেলথি বস্তু, গাখীৰ, বাদাম, কাষ্টাৰ্ড এইবোৰ চব হেলথি বস্তু হয়, আমাৰ হেল্থৰ কাৰণেও ভাল। সেইকাৰণে মই এনেদৰে বনাওঁ আৰু বনাই আপোনালোককো দেখুৱাইছোঁ। আৰু এতিয়া মই ফ্ৰিজত থৈ দিম, আকৌ 2-3 ঘণ্টামানৰ পিছত আপোনালোকক দেখুৱাম। এয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ আৰু 2 ঘণ্টা মই ফ্ৰিজতে থৈ দিছিলোঁ। এতিয়া মই চাওঁচোন কি হৈছে। এয়া দেখিছেনে আমাৰ একদম ধুনীয়াকৈ ঠাণ্ডা হৈ আছে। এতিয়া মই কাটি আপোনালোকৰ আগত দেখুৱাম। একদম ঠাণ্ডা হৈ আছে খাবলৈ, সেইকাৰণে মই ফ্ৰিজত থৈ দিছিলোঁ, ঠাণ্ডা হ'লেহে খাবলৈ ভাল হয় গৰমৰ দিন যিহেতু। এয়া একেবাৰে কোমল হৈছে, ব্ৰেডেৰে বনাইছোঁ নহয়। এয়া দেখিছেনে মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ, কিমান ধুনীয়া লাগিছে, একেবাৰে কোমল হয়। মই আপোনালোকৰ আগত এক পিচ ভাঙি দেখুৱাইছোঁ। এয়া চাওকচোন, এয়া দেখিছেনে কিমান ধুনীয়া, একেবাৰে পটককৈ ভাঙি আহিছে, একেবাৰে নৰম হয়, খাবলৈ বহুত টেষ্টি হয়। আৰু এয়া মই ভাঙি দেখুৱালোঁ আপোনালোকৰ আগত। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু কমেণ্টছত জনাবচোন। আৰু আপোনালোকে এনেদৰে ব্ৰেডেৰে বনাই মিঠাই খাইছেনে? যদি খাইছে বহুতে সোৱাদ লগা হয় নহয় জানো? আৰু যদি নাই খোৱা তেতিয়াহ'লে আপোনালোকে এনেকৈ ব্ৰেডৰ বেছি বস্তু নালাগে, ব্ৰেড, গাখীৰ আৰু কাষ্টাৰ্ডটো নিদিলেও হয়, ফ্ৰুটছ নিদিলেও সেইটো নিজৰ কথা। ব্ৰেড আৰু গাখীৰ, চেনি এই 3টা বস্তু হ'লেই ধুনীয়াকৈ আমি এনেদৰে বনাই খাব পাৰোঁ। থাকিলে ড্ৰাই ফ্ৰুট দি দিব পাৰি বা কাষ্টাৰ্ড থাকিলে দি দিব পাৰি, একো নাই, তেতিয়া সোৱাদ আৰুৱে বাঢ়ি যায়। আৰু মই এইদৰে বনাই খাওঁ আৰু বহুতে ভাল লাগে। আৰু মই ভাবিলোঁ আপোনালোকৰ আগতো দেখুৱাম। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে, মোৰ চেনেলটোক ইমান মৰম সহায় সমৰ্থন কৰিছে, সেইবাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু আপোনালোকক মই হৃদয়ৰে ধন্যবাদ জনাইছোঁ। এইদৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে কৰা নাই। আৰু আশা কৰিছোঁ আৰু বিশ্বাস কৰিছোঁ এইদৰে যেন মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোক মৰম সহায় সমৰ্থন কৰি মোক আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ। ভিডিঅ'টো আজি মই ইমানতে সামৰিলোঁ। আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু সেই প্ৰতিশ্ৰুতিৰে আজি মই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।